নমস্কাৰ জনাইছো মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ। আজিৰ ভিডিঅ'টি লৈ আহিছো প্ৰথমবাৰৰ বাবে অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদে আয়োজন কৰা অসম আবৃত্তি মহোৎসৱত ডিব্ৰুগড় জিলাৰ হৈ উপস্থাপন কৰা এখনি কবিতাৰ আলেখ্য পাষাণ প্ৰতিমা। আৰু ইয়াতে জনাবলৈ পাই অতি সুখী হৈছো যে এই আলেখ্যখনে অসমৰ ২৬খন জিলাৰ ভিতৰত তৃতীয় স্থান পাবলৈ সক্ষম হ'ল। তেন্তে আহকচোন এই আলেখ্যখনৰ মাজলৈ এইবাৰ আমি আপোনালোকৰ আগলৈ আগবঢ়াই দিছোঁ আমাৰ ডিব্ৰুগড় জিলাৰ দ্বিতীয়টি কবিতা শৈলধৰ ৰাজখোৱাদেৱৰ যুগজয়ী কবিতা পাষাণ প্ৰতিমা। দেৱ বালা স্বৰূপ ধৰি পূৰ্ণ হ'ল আজি ৭০ বছৰ আৰু কতকাল থাকিবা পৰি কোন সৰগৰ পাৰিজাত ফুল কাৰণো হাব হেৰুৱালা চিৰ অচেতন ফুলৰা চতলা পাষাণ প্ৰতিমা আপোন বুলি নিফুট সুৰেৰে নিজান থল চিৰ বিষাদৰ ৰাগিনী তুলি কুলু কুলু কৰি বৈছে লৈ ফুলৰা তোমাৰ চৰণ ধুই সতি পৰশত উখল মাখল তিনিও কাষকে আৱৰি লৈ মানসৰ সৌবালিৰ কাষত ৰূপহী চতলা নিজাম বন নিচেই কাষতে সহিব নোৱাৰি ডেকা মানসৰ লোভিয়া চকু লাজত ৰাঙলী শ্যামল সাজেৰে ঢাকিলে চতলা উঠন বুকু ভণ্ড যোগী সৌগিৰি বাগবৰ বহিছে ধ্যানত নৱহেমন সন্মুখত দুটি ৰূপহী কুমাৰী চাৰিও কাষৰে নিজাংগ কাকনো দুখী কামিনী পাখত যদি আহিব পৰিল পাকত যদি আহিব পৰিল পাকত যোগীব ফুলৰা চতলা কিশোৰী বালা বুঢ়া লুইতৰ ৰূপালী বালি নন্দন বনৰ পাতিলে খেলা নিলগে নিলগে হাদিৰা চকী অসমৰ শেষ স্বাধীনতাৰী অসমৰ শেষ স্বাধীনতা সেইটো চন্দ্ৰকান্ত সিংহে পাতিলে খেলা দেৱবালা বোলে চাওঁ আজি আমি অসম বীৰ চাওঁ আজি আমি অসম বীৰৰ তাণ্ডৱ লীলা পুৱাতে চকু পানী টকি উদিলে পূবত ৰাঙলী বেলি ধৰে তৰোৱাল শিখ অসমীয়া মোগল পাঠান সকলো মিলি সহস্ৰ সহস্ৰ পিঠাচমান এই মুঠি শিখ
সহস্ৰ অকি ৰাস্তাৰে গালে ডাকিনী যোগিনী তেজেৰে ৰাঙলী স্মৰণ কোন কেনি আছ আজি শেষবাৰ চাইজা ধেমালি অসম বীৰৰ মৰিও নমৰে পৰিও নপৰে মান ভগদত্ত চোকা ভাজা গৃহ বিবাদত চৰা কলা আজি নহলে কোনেনো দিয়ে শিখা মতলীয়া আজি কামৰূপী বীৰ মতলীয়া শিখ মোগল পাঠান মৃত্যু কুঁৱৰী সমুদ্ৰত থুকুচি থুকুচি কান্দিলে চৈতন্যৰ ভিন তৰোৱাল তেজেৰে বান্ধিলে হাতত কৰাল চমকে কৃপাত খহি পৰে শিৰ দেখিলে ফুলৰা কাষতে ৰৈ দুহাতে ৰাখিলে দানৱ পিশাচ তথাপি মানৱ নহল ক্ষয় সতলা কাষত কামৰূপী বীৰ উন্নত শিৰ অক্ষয় জয় অসম গৌৰৱ বীৰ কৃষ্ণ ৰামে তেজেৰে বোৱালে ৰাঙলী ভৰি ফুলৰা সতলা যতনে গাঁঠিলে কুসুমৰ মালা দেৱবালা বুজে বীৰৰ আদৰ মনে মনে দুয়ো দুয়োকে নমি ফুলৰা ভৰিলে বীৰ চৈতন্য সতলা ভৰিলে কৃষ্ণ স্বামী মৃত্যু বিজয়ী মোগল পাঠান শিখ কামৰূপ আহোম বীৰ দেখে দেৱবালা ফুলৰা সতলা একে একে হবে উঠালে অৱশেষ দুয়ো বীৰ সেনাপতি অসমৰ শেষ স্বাধীন নৃপতি অসমৰ শেষ স্বাধীনতা সহ হতিয়াই মেলিলে ৰজাৰ নাম দুয়ো সেনাপতি আলচি বুলিলে সমুখ ৰণলে আমিও যাওঁ সাক্ষী সভা দুয়ো অমৰ কুমাৰী বীৰ ধৰ্মপালী আহিলো আমি বুলিলে ফুলৰা বুলিলে সতলা তোমাক অপেক্ষী থাকিম স্বামী কি কলা সপোন ৰাণী মৃত্যুমুখী বুলিলা স্বামী বুলি দেৱবালা বীৰ স্বামী মোৰ বীৰ বিনে আনে ৰমণী মোৰ নোৱাৰে বুজিব পৰিলো তোমাক কৰা নাই প্ৰিয় অকণো লুইতৰ পানী তেজেৰে ৰাঙলী দুয়ো মহাবীৰে কৰিলে স্নান শুভিলে শিৰত বৰণৰ মালা এনেতে পালেহি বিখাস মা জিলিকি উঠিল সহস্ৰ অখি সতী সন্মুখত অতীত নাভি চাপি আহে মান মাৰ চাই বেলি ফুলৰা সতলা থাকিলে চাই পাপী দৃষ্টিত দিদিত বাহিনী চাওঁতে চাওঁতে পাহানি শিৰাৰে পৰা ফুলৰা সতলা শিলাময়ী দুটি অমৰ বালা নিৰলে বিৰাজে নিজান থল পাহৰি সকলো শিশু মেলা চকুৰ পাৰিলে পচ নেদেখিলো নুশুনে বচন কত মাতিলো ওঠা হে ফুলৰা ওঠা হে সতলা ওঠা দেৱবালা স্বৰূপ ধৰি পূৰ্ণ হল আজি সতেজ বছৰ আৰু কত কাল থাকিবা পৰি গিৰিয়ে শুনালে অতীত কাহিনী লুইতে শুনালে পাহৰা সুৰ যিদিনাই এৰিলে শিৰৰ মুকুট বীৰ পৱখিনি অসমে মোৰ নিজান নিতাল শ্মশানত পৰি সাক্ষী ৰল দুটি অমৰ কুমাৰী সাক্ষী ৰল এটি সোণো আনি তৰা নীল আকাশৰ পূবাল কোণ সাক্ষী ৰল এটি বিষাদৰ ৰেখা অসম সন্তান সবাৰে প্ৰাণ অসম সন্তান সবাৰে প্ৰাণ
নমস্কাৰ ডিব্ৰুগড় জিলাৰ অংশগ্ৰহণকাৰীসকলক আন্তৰিক ধন্যবাদ জনাইছোঁ তেখেতসকলে ইমান সুন্দৰভাৱে অনুষ্ঠান পৰিৱেশন কৰিছে আমি সন্মুখৰ ভাগলৈ আহিবলৈ অনুৰোধ জনাইছোঁ আমি এটি স্মৃতিচিহ্ন স্মাৰক আৰু মানপত্ৰ তেখেতসকলক সম্ভাষণ জনাব বিচাৰিছোঁ আৰু এই কাৰ্য সমাধা কৰিবৰ বাবে আমাৰ আবৃত্তি পৰিষদৰ এগৰাকী শ্ৰদ্ধেয় ব্যক্তি বেদব্ৰত মিশ্ৰ ডাঙৰীয়াক মই মঞ্চলৈ সাদৰে আমন্ত্ৰণ জনাইছোঁ জিলাৰ সন্মানীয় উপসভাপতি মৃণালী ভূঞা বৰদলৈ মৃণালী ভূঞা বৰদলৈ আৰু তেখেতে দলপতি আমি আপোনালোকক শুভেচ্ছা জনাইছোঁ অভিনন্দন জনাইছোঁ আৰু এয়া মিশ্ৰ ডাঙৰীয়াই মানপত্ৰ প্ৰদান কৰিছে আৰু আমি পৰিচয় কৰাই দিব বিচাৰিছোঁ পৰিচালক কল্যাণ বৰুৱা এয়া কল্যাণ বৰুৱা আপোনালোকৰ সন্মুখত পৰিচালক আমি আটাইকে শুভেচ্ছা জনাইছোঁ আমি আগবাঢ়ি যাম পৰৱৰ্তী কাৰ্যসূচীলৈ এয়া তেখেতসকলৰ সম্ভাষণ পত্ৰ আগবঢ়াইছোঁ আমি পূৰ্বতে কৈছিলোঁ যে আমি কিছু সমিল মিল বুজাপৰাৰে কাৰ্যসূচীসমূহ আগবঢ়াই নিম আমি দুই এটা জিলাৰ সম্পাদক মৃদুল শৰ্মা আছে আমি তেখেতকো পৰিচয় কৰাই দিব বিচাৰিছোঁ এটা ফটো অকণমান আপুনি ৰৈ দিয়ক এটা ফটোগ্ৰাফ নিশ্চয়কৈ সংগ্ৰহ কৰিছে ফটোকপি লৈছে আমি ইয়াৰ পাছতে খন্তেক সময়ৰ বাবে আমি বঁটা প্ৰদান কাৰ্যসূচীলৈ আগবাঢ়ি যাম অকণমান আপোনাক ৰ'ব কৈছে বাইদেউ